50 লাখ प्राय 1.5 কোটি आदिवासी लोकসকল আজি নিরাপত্তাহীনত ভুগিবলগীয়া হৈছে। আজি এওঁলোকৰ সাংবিধানিক অধিকাৰ সুৰক্ষা আৰু যিটো ফাণ্ডামেণ্টেল ৰাইটছ আজি এওঁলোকে একেবাৰে এইবিলাকৰ পৰা বঞ্চিত হ'বলগীয়া হৈছে। সেয়েহে আমি সবাইকে তালি বজাতে হবে। আৰু সম্পাদক মহাজ বৰুৱা ডাঙৰীয়া উপস্থিত আছে আৰু ইয়াত সমগ্ৰ আজি হাজাৰ হাজাৰ মানুহ দেখিবলৈ পাব যি हमने जिला के विषय हुआ माना है मन के हमने स्वागत जाना थी थोड़ा आगे दिया आवे के अनुरोध जाना थी। এটাই কথা ক'ব খুজিছো যে বৰ্তমান শাসনাধিষ্ঠ বিজেপি চৰকাৰখনে অসমত থকা আদিবাসীসকলক অতি শীঘ্ৰে যদি জনজাতিকৰণৰ মৰ্যাদা প্ৰদান নকৰে, মাটিৰ পট্টা যদি নিদিয়ে, জনজাতিকৰণৰ মৰ্যাদা, মাটিৰ পট্টা আৰু জাতিগত প্ৰমাণপত্ৰ आदिवासी ऑटोनोमस सैटेलाइट काउंसिल बागीचा इलाका इस समय आवाज जेहेतु हमने हॉस्पिटल के भीतर बीच में उपस्थित है हमने के आशा केंद्र कमिटी के सम्मानीय उपसभापति देवेन उरांग डांगरिया की भी एक आदिवासी फुलाम गांसा से हमने वेलकम जाना थी और जेहेतु हमने के बीच में সময়টা নিচে কম বিজেপি সরকারের বিরুদ্ধে মাত মাতিবলৈ কিন্তু যুঁজা কৰি আছে। Kita